অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা বিধানসভা সমষ্টি বিধায়ক যোগেন মহনলৈ বিজেপি ৰাজ্যিক নিৰ্বাচনী সমিতি সদস্যৰ দায়িত্ব অৰ্পণ। উৎফুল্লিত মাহমৰাবাসী। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ অনুমোদন মৰ্মে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰা নিৰ্বাচন সমিতিত অন্যতম এগৰাকী সদস্য হিচাপে স্থান লাভ কৰা অসম চৰকাৰৰ অন্যতম কেবিনেট মন্ত্ৰী তথা মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহনক সমষ্টিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰিছে। ভাৰতীয় জনতা পাৰ্টি একেবাৰে কঠিন সময়ছোৱাৰ পৰা নেতৃত্ব দিয়া বিগত সময়ছোৱাত সাধাৰণ জনসাধাৰণৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি অহা আৰু সমষ্টিৰ ৰাইজৰ লগত সুখে দুখে প্ৰত্যেকটো মুহূৰ্তত লগত থকাৰ প্ৰয়াস কৰা সমষ্টি বিধায়কজনক দলৰ শীৰ্ষ নেতৃত্বই এই দায়িত্ব অৰ্পণ কৰাত মাহমৰাবাসী ৰাইজ আনন্দিত হৈছে। কিছুদিনৰ আগতে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত বিৰোধী শূন্য কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলক জয়ী কৰোৱাত মূল ভূমিকা পালন কৰি নেতৃত্ব দিয়া যোগেন মহনক দলীয় নেতৃত্বই তেখেতৰ কৰ্ম আৰু নেতৃত্বৰ বাবে প্ৰদান কৰা এয়া শ্ৰেষ্ঠ উপহাৰ বুলি ৰাইজে মত পোষণ কৰিছে।